তো হ্যালো স্টুডেন্ট, আজি আমি ক্লাস 12 পর ম্যাথস আলোচনা করিম চ্যাপ্টার 2। তো ইনভার্স ট্রাইগোনোমেট্রিক ফাংশন, তো প্রতিলোম ত্রিকোণমিতীয় ফলন, তো চ্যাপ্টার 2 তো আলোচনা করিম। তার আগতে আমি জানিলাম যে ইনভার্স কি হয়, তো ইনভার্স আলোচনা করিম। তো যদি আমি চোৱা ইনভার্স, তো ইনভার্সৰ মতলব যদি আমি বুজিব যাও তেতিয়া কি হ'ব, ধৰি লৈছো sin x ইকুৱেল y। तार पिছত যদি সাইনক আমি রাইট হ্যান্ড সাইডত পঠিয়াই দিও তেতিয়া হলে x কি হ'ব, x ইকুৱেল sin ইনভার্স y হ'ব। তো এই ধৰণৰ আমি ইনভার্স পাম। তো আকৌ এটা ধৰি লৈছো, ধৰা হল 10x ইকুৱেল y। যদি 10ক আমি রাইট হ্যান্ড সাইডত যদি পঠিয়াই দিও তেতিয়া হলে কি হ'ব, x ইকুৱেল 10 ইনভার্স y। তো এই ধৰণৰ আমি 2.1 আমি এক্সারসাইজত কৰিম। তো এই ধৰণৰ আমি ইনভার্স কনসেপ্ট আমি লব পাৰো। তো এতিয়া কি হল চোৱা, এতিয়া ত্রিকোণমিতীয় ফলন ট্রাইগোনোমেট্রিক ফাংশন। তো ট্রাইগোনোমেট্রিক যদি ফাংশন আমি বুজিব যাও, তো ট্রাইগোনোমেট্রিক ফাংশন যদি আমি বুজিব যাও, তো আলোচনা কৰিব যাও যদি, তেতিয়া হলে কি হ'ব চোৱা। তো ফাংশনবোৰ এনেকৈ হ'ব যে sin থিটা cos থিটা tan থিটা হ'ব। তো sin থিটাৰ অপোজিট হ'ব তোমাৰ cosec চোৱা cosec থিটা, আৰু cos থিটাৰ বিপৰীত হ'ব, অপোজিট হ'ব sec থিটা, আৰু tan থিটাৰ অপোজিট হ'ব cot থিটা। তো এটো মনত ৰাখিবা যে sin থিটাৰ অপোজিট হ'ব cosec থিটা, cos থিটাৰ অপোজিট হ'ব sec থিটা, tan থিটাৰ অপোজিট হ'ব cot থিটা। তো এইখিনি আমি মনত ৰাখিলে হৈ গল। তো কেইবাটাও সূত্ৰ আছে, তো আলোচনা কৰিম। তাৰ পিছতে আমি এক্সারসাইজ 2.1 আলোচনা কৰিম। তো এইখিনি আছে। তো ফাংশন আমি বুজিলো। তো তাৰ আগতে আমি যে কি জানিব লাগিব, যে কেইবাটা সূত্ৰ জানিব লাগিব। সূত্ৰটো মনত ৰাখিবা, ভেরি ভেরি ইম্পর্টেন্ট। তো নোটস বনাই লিখি লবা যে প্রথম সূত্র হব যে sin ইনভার্স মাইনাস x। তো এটি ভেরি ভেরি ইম্পর্টেন্ট, কারণ ছয়টা আছে, ছয়টা আমি ধুনিয়াকে আলোচনা কৰিম। তো sin ইনভার্স মাইনাস x, চোৱা ভিতৰত যদি মাইনাস x থাকে সাইনৰ ক্ষেত্ৰত মনত ৰাখিবা, সাইনৰ ক্ষেত্ৰত কি কৰে, বাহিৰত উলিয়াই দিয়ে sin ইনভার্স x। মনত ৰাখিবা, সাইনৰ ক্ষেত্ৰত যদি মাজত যদি x ৰ মাইনাস থাকে তেতিয়াহলে সাইনে কি কৰে, বাহিৰত উলিয়াই দিয়ে। তো তাৰ পিছত লবা যে cosec ইনভার্স মাইনাস x, ইউ কি কৰে, ইউ মাইনাসটো বাহিৰত উলিয়াই দিয়ে। মনত ৰাখিবা, তো মাইনাস cosec ইনভার্স x ভেরি ভেরি ইম্পর্টেন্ট, কারণ 2.1 আমি এই সূত্রকিটা লাগিব, সেইকাৰণে লিখি দিছো। তো কি কব, tan ইনভার্স মাইনাস x, ইউ কি কৰে, বাহিৰত মাইনাসটো উলিয়াই দিয়ে, মাইনাস উলিয়াই দিয়ে tan ইনভার্স x। তো এতিয়া আহি গল, এতিয়া কোন কিটা মাইনাস মানে নাইকিয়া কৰে, খাই দিয়ে। তো এইগিটা চাবা কোন কিটা খাই দিয়ে, cos ইনভার্স x। চাবা cos ইনভার্স মাইনাস x আমি লিখিব পাৰো, cos ইনভার্স কি কৰে, মাইনাস খাই দিয়ে, কারণ মাইনাসটো হি খাই দিয়ে। তেতিয়াহলে কি হ'ব চোৱা, cos ইনভার্স মাইনাস x ইকুৱেল কি হ'ব, cos ইনভার্স x হ'ব। তো এই ধৰণে যদি আমি লিখি দিও কি হ'ব, আমাৰ 2.1 আমি খেলি মেলি লাগিব, বুজি নাপাবা যে কৰ পৰা কি আহিলে। তো সেই কাৰণে আমি কি লিখিম, যে পাই মাইনাস cos ইনভার্স x লিখিম। মনত ৰাখিবা, cosৰ ক্ষেত্ৰত যদি মাইনাস হয়, পাইৰ ক্ষেত্ৰত, পাইৰ মান জানো, পাই এটা ৰেডিয়ান মান, পাইৰ মান 180 ডিগ্ৰী। তো এইখিনি মনত ৰাখিবা। তো তাৰ পিছত চাবা sec ইনভার্স মাইনাস x, ইউ কি কৰে, মাইনাসটো খাই দিয়ে, সেই কাৰণে আমি কি লিখিম, পাই মাইনাস sec ইনভার্স x। তাৰ পিছত আকৌ cot ইনভার্স x মাইনাস x, কি কৰিব, ইউ কি কৰিব, পাই মাইনাস cot ইনভার্স x। ভেরি ভেরি ইম্পর্টেন্ট। অকল চাবা এই তিনিটা কি কৰে, তোমাৰ মাইনাস হি নেগলেক্ট কৰে,
এইখিনি মনত ৰাখিবা আৰু এইখিনিটো কি কৰে মাইনাস বাহিৰত উলিয়াই দিয়ে এইখিনি সূত্ৰ আছে এই সূত্ৰ জানিবই লাগিব তো এইখিনি সূত্ৰ আছে তো এইখিনি কি কৰিবা তোমালোকে স্ক্ৰিনশ্বট মাৰিবা তাৰ পিছত বহিত লিখি দিবা ধুনিয়াকে তো এতিয়া কি হৈ গল এতিয়া আলোচনা কৰিম যে ৰেডিয়ান আৰু ডিগ্ৰী মান জানিব লাগিব কেইবাটা মান জানিব লাগিব যদি চোৱা আমি যদি আমি ডিগ্ৰী আমি কি লিখি ধৰ লৈছো 360 ডিগ্ৰী কাৰ মান হয় ধৰ ললো এটা গোলক এটো ৰাউন্ড হয় ৰাউন্ডৰ গুটেইখিনি মান হ'ব 360 ডিগ্ৰী টোটাল তো 360 ডিগ্ৰী ইয়াক যদি আমি ৰেডিয়ান মানত লিখো কি হ'ব চাবা ইয়া এটো ডিগ্ৰী 360 ডিগ্ৰী এতিয়া আমি কি হ'ব ৰেডিয়ানত লিখিম ৰেডিয়ানত লিখিম চোৱা ৰেডিয়ানত যদি লিখিও তেতিয়ালে কব 360 ডিগ্ৰী আমি এইটো ডিগ্ৰী হয় তেতিয়ালে ৰেডিয়ানত লিখিম কি 2 পাই লিখিম মন ৰাখিবা কাৰণ চোৱা পাইৰ মান 180 ডিগ্ৰী হয় তাৰ লগত যদি 2 এটা পূৰণ কৰি দিও কি হ'ব 360 ডিগ্ৰী হা মনত ৰাখিবা তাৰ পিছত 360 ডিগ্ৰী যদি আমি হাফ কৰি দিও তেতিয়া কি হ'ব 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব আকৌ 180 ডিগ্ৰী আমি কি কৰিব লাগে ৰেডিয়ানত লিখিব লাগিব তেতিয়া হলে 2 পাই আধা কৰি দিব 2 পাই আধা কৰিলে কি হ'ব পাই হ'ব কাৰণ চোৱা ইয়াক যদি আমি 2 দে ভাগ কৰি দিও তেতিয়া 2 টু ক্যান্সেল কি হ'ব পাই হ'ব তো 180 যদি আমি হাফ কৰি দিও কি হ'ব 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী আমি কি কৰিব লাগে ৰেডিয়ানত লিখিব লাগে তো ৰেডিয়ানত কি লিখিব লাগিব চোৱা 180 ডিগ্ৰী যদি আধা কৰি দিছো তেতিয়া হলে 180 ডিগ্ৰী যদি পাই হয় তেতিয়া হলে আকৌ 180 যদি 90 আধা কৰিলো তেতিয়া ইয়াকো যদি আধা কৰো তেতিয়া হলে কি হ'ব পাই বাই 2 হ'ব আকৌ যদি 90 ডিগ্ৰী আমি যদি আধা কৰি দিও তেতিয়া 45 ডিগ্ৰী হ'ব চোৱা এতিয়া কি কৰিব লাগে পাই বাই 2 মানে হল 90 ডিগ্ৰী তো 90 ডিগ্ৰী আমি আধা কৰিব লাগে চোৱা 90 ডিগ্ৰী যদি এটো পাই বাই 2 আছে চোৱা 90 ডিগ্ৰী পাই বাই 2 90 ডিগ্ৰী আধা কৰিছো 45 তেতিয়ালে ইয়াকো আধা কৰিব লাগে চোৱা তো আধা কৰিব লাগে কি হ'ব 2 এটা আধা 2 এটা কিয় ধৰ লৈছো এটা 1 কেজি বস্তু ইয়াক যদি আধা কৰিব হয় তেতিয়ালে 1/2 তো চোৱা এতিয়া ক্যালকুলেশন কৰিব লাগে ইয়াত চোৱা যে পাই বাই 2 আছে চোৱা তো এইখিনি কি আছে হৰণ হৈ আছে চোৱা পূৰণ হৈ গলে চা 2 ৰ তলত 1 থাকে সদায় আমি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত জানো তো কি হ'ব চোৱা 1/2 হ'ব তেতিয়া হলে কি হ'ব পাই 4 তেতিয়া হলে কি হ'ব আধা কৰিলে পাই বাই 4 হ'ব মনত ৰাখিবা তো এইখিনি আছিল আমাৰ ডিগ্ৰী ৰেডিয়ান জানিব লাগিব ৰেডিয়ান না জানিলে নহব তো এইখিনি হৈ গল তো এইখিনি কিবা স্ক্ৰিনশ্বট মাৰি লবা লিখি লবা তো তাৰ পিছত আলোচনা কৰিম যে আমি ট্ৰাইগোনোমেট্ৰিক টেবুলটো আছে সেই টেবুলটো আলোচনা কৰিম টেবুলটো ভেৰি ইম্পৰ্টেন্ট টেবুলটো না জানিলে আমি ক্যালকুলেশন কৰিব নোৱাৰিম কাৰণ খেলিমেলি লাগি যাব তো সেই কাৰণে আমি লিখি দিছো চোৱা তো এতিয়া লিখি দিলো তো তাৰ আগতে এটা কথা মনত ৰাখিবা যে 30 ডিগ্ৰী আমি ৰেডিয়ানত আনিব লাগে হা তো 30 ডিগ্ৰী যদি ৰেডিয়ান আনিব লাগে খেলিমেলি লাগিব কাৰণ 30 ডিগ্ৰী আমি ৰেডিয়ান আমি 30 ডিগ্ৰী জানো তেতিয়া ৰেডিয়ান না জানো তো ৰেডিয়ান লিখি দিলো পাই বাই 6 এটা বুজি না পাবা কেনেকৈ পাই বাই 6 আহিলে তো তাৰ আগতে এটা সূত্ৰ আছিল যে পাই বাই 180 ডিগ্ৰী কিমান ডিগ্ৰী আছে 30 ডিগ্ৰী সোয়া কাটি দিলো 3 তো 3 ক যদি কাটি দিও তেতিয়া হলে 18 কি হ'ব 6 তেতিয়া হলে কি হ'ব পাই বাই 6 মনত ৰাখিবা 30 ডিগ্ৰী ৰেডিয়ান মান হল পাই বাই 6 তো আকৌ কি হল সোয়া 60 ডিগ্ৰী আমি কি কৰিব লাগে 60 ডিগ্ৰী আমি জানো কিন্তু ৰেডিয়ান মান না জানো সোয়া ৰেডিয়ান মান জানিবলে 180 ডিগ্ৰী ইনটু কিমান আছে ডিগ্ৰী 60 ডিগ্ৰী আছে সোয়া 60 ডিগ্ৰী 0 ক্যান্সেল তেতিয়া হলে 6 3 গুণ 18 সোয়া 60 ডিগ্ৰী ৰেডিয়ান 60 ডিগ্ৰীৰ যদি ৰেডিয়ান মান হয় তেন্তে কি হ'ব পাই বাই 3 মনত ৰাখিবা পাই বাই 3 আকৌ সোয়া ভেৰি ইম্পৰ্টেন্ট এইটো কোৱেশ্যনত লাগে এই কাৰণে লিখি দিছো তোমালোকক এনে নাই লিখি না দিয়া তো এতিয়া কি হৈ গল 90 ডিগ্ৰীৰ ৰেডিয়ান মান জানিব লাগে সোয়া 90 ডিগ্ৰী পাই বাই 180 ডিগ্ৰী তো ইনটু কিমান 90 ডিগ্ৰী 90 এতিয়া 90 ডিগ্ৰী ৰেডিয়ান মান কিব 0 ক্যান্সেল 9 গুণ 9 2 গুণ 18 তেতিয়া 90 ডিগ্ৰী ৰেডিয়ান মান হ'ব কিমান হ'ব পাই বাই 2 ভেৰি ইম্পৰ্টেন্ট সোয়া এতিয়া আমি জানিলো যে 30 ডিগ্ৰী ৰেডিয়ান মান কিমান পাই বাই 6
60 ডিগ্ৰী পাই বাই 3 90 ডিগ্ৰী কিমান হ'ব পাই বাই 2 তো এতিয়া কি হ'ব 45 ও 45 না লিখে ইয়াত লিখি দিছো 45 তো 45 ৰ কিমান হ'ব 45 ৰ পাই বাই 180 ডিগ্ৰী কিমান হ'ব 45 তো কটাকটি কৰিলে চোৱা 45 ৰেডিয়ান যদি হয় তেতিয়ালে পাই বাই 4 হ'ব তো পাই বাই 4 তেতিয়ালে ভেৰি ভেৰি ইম্পৰ্টেন্ট এইটো লিখি লবা চোৱা এতিয়া জানিলো যে 30 ডিগ্ৰী ৰেডিয়ান মান পাই বাই 6 60 ডিগ্ৰী ৰেডিয়ান মান পাই বাই 3 আৰু 90 ডিগ্ৰী ৰেডিয়ান মান পাই বাই 2 45 ৰ ৰেডিয়ান মান পাই বাই 4 তো এখিনি হল স্ক্ৰিনশ্বট মাৰি লবা তেতিয়া আহি গল আমি ট্ৰাইগোনোমেট্ৰিক টেবুলটো আলোচনা কৰিম তাৰ পিছতে আমি 2.1 এক্সাৰসাইজ আলোচনা কৰিম তো চোৱা এতিয়া টেবুলটো জানিবই লাগিব টেবুলটো না জানিলে নহব তো প্ৰথমে আমাক কি প্ৰথমে আমি sin চোৱা sin 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 45 এৰ পিছত 60 ডিগ্ৰী তাৰ পিছত 90 ডিগ্ৰী এইখিনি বৰ্তমান জানিব লাগে তাৰ পিছত 180 হেইবিলাক বেলেগত কথা তো এখিনি জানিব লাগে চোৱা sin 0 ডিগ্ৰী sin 0 ডিগ্ৰী মান 0 ডিগ্ৰী আমি সকলোৱে জানো 30 ডিগ্ৰী মান 1/2 30 ডিগ্ৰী মান 1/2 45 ৰ মান জানো আমি 1/√2 চোৱা 45 ৰ মান 1/√2 60 ডিগ্ৰী মান কিমান আছিল √3/2 আৰু 90 ডিগ্ৰী মান কি আছিল 1 এখিনি চোৱা অকল সাইনৰ মানখিনি জানিব লাগে বাদ বাকি এই ইয়াৰ পৰা গুটেখিনি আমি উলিয়াব পাৰো তো sin 0 ডিগ্ৰী 0 ডিগ্ৰী 30 ডিগ্ৰী 1/2 45 ডিগ্ৰী 1/√2 তা 60 ডিগ্ৰী √3/2 তা 90 ডিগ্ৰী 1 মনত ৰাখিবা সো এতিয়া কি হৈ গল এতিয়া ওলাব লাগে cos চোৱা cos ওলাব লাগে চোৱা দাগ দি দিছো নহলে খেলিমেলি হ'ব চোৱা হেই এতিয়া চোৱা এতিয়া কি আলোচনা কৰিবলৈ cos চোৱা এতিয়া তো এতিয়া চোৱা sin 0 ডিগ্ৰী 0 ডিগ্ৰী 30 ডিগ্ৰী 1/2 45 1/√2 60 ডিগ্ৰী √3/2 90 ডিগ্ৰী 1 এখিনি অকল জানিব লাগে বাদ বাকি আমি ইয়াৰ পৰা ক্যালকুলেশন কৰি উলিয়াব পাৰো ভেৰি ভেৰি ইম্পৰ্টেন্ট এই টেবুলটো জানিব লাগিব নহলে কিবা আমি ক্যালকুলেশন কৰিব নোৱাৰো অসুবিধা হ'ব তো চোৱা এতিয়া কি হ'ব উল্টাটো চাবা উল্টাৰ পৰা চাবা চোৱা ইয়াৰ পৰা আৰম্ভ কৰিবা 90 ডিগ্ৰী উল্টা চোৱা ইয়াৰ মানে 0 ডিগ্ৰী চোৱা হা তার মানে 90 ডিগ্ৰী আর ইয়াত 0 ডিগ্ৰী 1 তার মানে এর সোয়া ইয়াত 0 ডিগ্ৰী পৰা আৰম্ভ হৈছে ইয়াত উল্টা ইয়াৰ পৰা আৰম্ভ কৰিবা কোসৰ কাৰণে তো 90 ডিগ্ৰী ইয়াত 0 ডিগ্ৰী 1 হ'ব তাৰ পিছত কি হ'ব 30 ডিগ্ৰী কি হ'ব সোয়া উল্টাটো কৰিবা √3/2 তাছে 45 একে হয় 45 1/√2 তাৰ পিছত কি হ'ব তাৰ পিছত 60 ডিগ্ৰী সোয়া sin 30 ডিগ্ৰী ইকুৱেল cos 60 ডিগ্ৰী ইকুৱেল হয় এই কাৰণে কৈ আছো সোয়া 1/√2 হ'ব 1/2 তাৰ পিছত সোয়া 0 আছে ইয়াত 0 বহাই দিবা তো এখিনি মনত থাকিব তো এখিনি হৈ গল তাৰ পিছত কি হ'লে 10 ওলাব লাগে সোয়া তো এতিয়া আমি 10 ওলাব লাগে আচ্ছা 10 ৰ আমি সূত্ৰ পাইছো 10 ৰ আমি কিবা মনত ৰাখিব না লাগে অকল ক্যালকুলেশন কিবা এটা ট্ৰিক্স মনত ৰাখিব লাগে হেখিনি হৈ যায় তো ইয়া ট্ৰিক্স হৈ গল যে tan থিটাৰ সোয়া ইয়াত লিখি দিছো ইয়াত দেখি না পাবা সোয়া tan থিটাৰ সূত্ৰটো কি আছিল যে sin থিটা বাই cos থিটা মনত ৰাখিবা এতিয়া হলে আমি tan থিটা ওলাই যাব তো ইয়া tan থিটা সোয়া এতিয়া এটা কি tan থিটা কাৰণ কি ওলাব লাগে আমি পাইছো যে sin 0 ডিগ্ৰী sin থিটা বাই cos থিটা তেতিয়া হলে সোয়া
এতিয়া tan থিটা কিমান tan থিটা tan থিটাৰ 0 ডিগ্ৰী ওলাব লাগে তেতিয়া হলে sin 0 ডিগ্ৰী বহাব লাগিব তেতিয়া হলে সোয়া sin 0 ডিগ্ৰী কিমান আছে 0 আছে আৰু cos 0 ডিগ্ৰী কিমান আছে 1 তেতিয়া হলে কিমান হ'ব 0 হ'ব তেতিয়া হলে tan 0 ডিগ্ৰী 0 হ'ব তাৰ পিছত আকৌ সোয়া tan সোয়া tan কিমান ডিগ্ৰী ওলাব লাগে 30 ডিগ্ৰী ওলাব লাগে tan 30 ডিগ্ৰী ওলাব লাগে তেতিয়া হলে কি ওলাব লাগে tan 30 ডিগ্ৰী ওলাব লাগে তেতিয়া হলে ইয়াত sin by cos আছে তেতিয়া হলে sin ৰ 30 ডিগ্ৰী কিমান আছিল 1/2 আৰু সোয়া cos ৰ 30 ডিগ্ৰী আছে √3/2 সোয়া এতিয়া যদি আমি ক্যালকুলেশন কৰো এতিয়া 1/2 সোয়া ইয়াক যদি আমি ইয়াত হৰণ আছে যেতিয়া আমি পূৰণ কৰো তেতিয়া উল্টা হৈ যায় তেতিয়া উল্টাটো হৈ যাব তেতিয়া 2/√3 সোয়া 2 to cancel তেতিয়া কি হ'ব 1/√3 তো মনত থাকিব তাৰ পিছত কি আছে 45 ওলাব লাগে সব 45 আমি সকলোৱে জানো tan 45 1 হয় কিয় sin θ cos θ তেতিয়া হলে সোয়া 1/√2 তেতিয়া হলে 1/√2 যদি হৰণ কৰি দিও তেতিয়া হলে 1 এ ওলাব তো 1 ওলাইছে তেতিয়া হলে 60 ডিগ্ৰী এটা tan 60 ডিগ্ৰী ওলাব লাগে কেনেকৈ ওলাম যদি tan 60 ডিগ্ৰী ওলাব লাগে আমাক কি দি আছে আমি জানো যে 60 ডিগ্ৰী √3/2 কাৰ sin 60 ডিগ্ৰী √3/2 সোয়া sin √3/2 কিমান আছে cos 60 ডিগ্ৰী 1/2 সোয়া 1/2 যদি √3/2 সোয়া √3/2 ইয়াক যদি উল্টা কৰি দিও তেতিয়া হলে 2/1 হয় তো 2 to cancel তেতিয়ালে কিমান হ'ব √3 হ'ব তাৰ পিছত সোয়া এতিয়া কথাটো আহি গল সোয়া এতিয়া tan 90 ডিগ্ৰী ওলাব লাগে তেতিয়া হলে tan 90 ডিগ্ৰী cos 90 ডিগ্ৰী sin 90 ডিগ্ৰী 1 আছে তাৰ পিছত cos 0 ডিগ্ৰী আছে এতিয়া কাহিনী হল সোয়া যদি 0 ক আমি 1 ৰে হৰণ কৰো কেতিয়াও না যায় সেই কাৰণে ইনফাইনাইট হয় হেতু মনত ৰাখিবা আৰু একো জানিব না লাগে ইয়াত তাৰ পিছত এইখিনি তো এইখিনি টেবুলৰ পৰা গুটেখিনি আৰু তিনটা আছে cos আছে তাৰ cosec আছে sec আছে এইগিটা আমি গুটেখিনি উলিয়াব পাৰো কাৰণ সোয়া তো উলিয়াব পাৰো তো দুটা কৰি দিছো বাদ বাকি তোমালোকে নিজে উলাবা কাৰণ বৰ্ডত কিবা ইমানখিনি কিবা জেগা নাই তো সোয়া আৰু এটা কৰি দিছো তো কিউ এতিয়া কি উলাব লাগে সোয়া sin ৰ উল্টা কি বুলি কৈছিলো cosec বুলি কৈছিলো ন সোয়া cosec থিটা উলাব লাগে এতিয়া cosec থিটা এতিয়া উলাব লাগলে কেনেকা হ'ব সোয়া উল্টাটো হ'ব সোয়া উল্টা কেনেকৈ হ'ব সোয়া চাবা সোয়া আৰু এটা কথা আছে সোয়া ইনফাইনাইটৰ যদি বিপৰীত হয় তেতিয়া হলে 0 লিখিবা আকৌ 0 ৰ বিপৰীত যদি হয় তেতিয়া ইনফাইনাইট লিখিবা তো এইখিনি কথা তেতিয়া হলে 0 আছে তো sin 0 ডিগ্ৰী 0 আছে তেতিয়া হলে কিমান হ'ব 0 ডিগ্ৰী cos তেতিয়া ইনফাইনাইট হ'ব তাৰ পিছত সোয়া ইয়াৰ উল্টাটো উল্টা 1/2 আছে তেতিয়া হলে 2 হ'ব উল্টাটো হ'ব তাৰ পিছত 1/√2 আছে তেতিয়া হলে √2 হ'ব উল্টাটো হ'ব তাৰ পিছত কি আছে √3/2 আছে তেতিয়া হলে 2/√3 হ'ব তাৰ পিছত কি আছে 1 আছে 1 ৰ উল্টা 1 এ হয় তো এইখিনি আৰু দুটা আছে sec আৰু cot হেখিনি তোমালোকে নিজে আলোচনা কৰিবা নিজে উলাবা কাৰণ ইয়াৰ উল্টাটো কৰি দিবা 1 ৰ উল্টা 1 এ হয় তে ইয়াৰ উল্টা 2/√3 ইয়াৰ উল্টা √2 ইয়াৰ উল্টা 2 ইয়াৰ উল্টা 0 ৰ উল্টা ইনফাইনাইট তাৰ পিছত ইয়াৰ উল্টা কৰি দিবা ইয়াৰ উল্টা 0 উল্টা হয় ইনফাইনাইট তাৰ পিছত ইয়াৰ উল্টা √3 ইয়াৰ 1 ৰ উল্টা 1 তাছে √3 উল্টা সোয়া √3 ৰ যদি উল্টা হয় তেতে কি হ'ব সোয়া কাৰণ সোয়া ইয়াৰ উল্টাটো কি হ'ব ইয়াৰ উল্টাটো হ'ব সোয়া 3 ৰ তলত যি কোনো সংখ্যাৰ ক্ষেত্ৰত তলত 1 থাকে তেতিয়া হলে কি হ'ব 1/√3 হ'ব এইখিনি আৰু বেছি একো জানিব না লাগে তে এইখিনি তো আৰু দুটা তোমালোকে নিজে উলিয়াব পাৰা তো এইখিনি তোমালোকে টেবুল কিবা বহিত লিখি লবা তাৰ পিছত আমি এতিয়া ক্যালকুলেশন আহিম এতিয়া এক্সারসাইজ কৰিম তো এক্সারসাইজ 2.1 কৰিম তো চাবা তো সোয়া তো এক্সারসাইজ 2.1 আছে তো সোয়া এতিয়া কোৱেশ্চন নম্বৰ 1 আছে কি আছে সোয়া sin ইনভার্স -1/2 আছে এটা কেনেকৈ কৰিম চাবা তো সোয়া আনসার যদি আমি কৰিব চাও সোয়া প্ৰথমে আমি কি কৰিম লেট ধৰিম সোয়া কি হ'ব sin ইনভার্স -1/2 = x বুলি ধৰিম
ধৰা হল ইয়াত অসমীয়াত লিখিবা ধৰা হল চোৱা ধৰা হল sin inverse minus 1/2 equal x এটো আমি দুটা মেথডত কৰিব পাৰো চোৱা যেটো ইজি হয় এটো মই কৰি দিছো 1/2 equal x বুলি ধৰি লৈছো এতিয়া চাবা এটা কাহিনীটো চাবা তো sin inverse left side ত আছে x right side ত আছে চোৱা sin inverse ত আমি কি কৰিম right side ত পঠিয়াই দিম চোৱা right side ত যদি পঠিয়াই দিউ তেতিয়ালে কি হ'ব sin inverse right side ত গুচি যাব তেতিয়া কি থাকিব -1/2 থাকিব তো right side ত গুচি যাব সো sin inverse আসিলে কি হ'ব sin inverse টু sin হ'ব x তো চাবা ই ইনভার্স আছে রাইট সাইড গলে হি ইনভার্স খতম হৈ যাব sin x হ'ব তাৰ পিছত চোৱা এতিয়া 1/2 চাবা এতিয়া কাহিনী হল 1/2 সাইনৰ কিমান ডিগ্ৰী হলে 1/2 হয় 30 ডিগ্ৰী হয় এতিয়া 30 ডিগ্ৰী ৰেডিয়ান মান কিমান হয় এটো লিখি দিছিলো এই কাৰণে কৈছিলো যে অথনি এখিনি নোটস বনাই লবা তো 1/2 সাইনৰ কিমান ডিগ্ৰী হয় 30 ডিগ্ৰী হয় 30 ডিগ্ৰী ৰেডিয়ান মান π/6 হয় মনত ৰাখিবা তো কি হ'ব এতিয়া চাবা সো sin ইনভার্স sin কিমান হয় 30 ডিগ্ৰী ৰেডিয়ান মান π/6 হয় তো sin x হয় তাৰ পিছত ইয়াৰ লগত কম্পেয়াৰ কৰিবা x ৰ মান সো x ৰ মান যদি কম্পেয়াৰ কৰা তেতিয়া x ৰ মান কিমান হয় চোৱা x ৰ মান চোৱা sin sin এনো ক্যান্সেল যাব তো চোৱা যদি কম্পেয়াৰ কৰা তেতিয়া হলে কি হ'ব x ৰ মান টু কি হ'ব -π/6 হ'ব চোৱা x ৰ মান -π/6 হ'ব এইখিনি হল আনসার x ৰ মান -π/6 তো লিখিবা কি সো লিখিবা যে principal value of কিমান আছিল যে sin inverse -1/2 ৰ মান কিমান হ'ব -π/6 হ'ব এইখিনি লিখি দিবা তো অসমীয়াত লিখিবা তোমালোকে অসমীয়াত লিখিবা যে মুখ্য মান sin inverse -1/2 তোৰ কিমান হ'ব -π/6 এইখিনি অসমীয়াত লিখি দিবা হা তো প্ৰিন্সিপাল ভ্যালু অফ sin inverse -1/2 = -π/6 এইখিনি আনসার